সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 27 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 1:02 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 12:55 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:08:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:37:41। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ বান্দৰ ৰস্তি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:25 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কন্যা ৰাশি হ'ব আৰু ক্ষুদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ, মতান্তৰে 15 দিনীয়া বেচা যুগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:58 পৰা 3:33। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:30 পৰা 12:38। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰা আকস্মিকভাৱে বাঢ়িব পাৰে, গতিকে নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি অৱশ্যে আনৰ সহায় নোলোৱাকৈ আপুনি নিজেই কিছু ধন উপাৰ্জন কৰিব পাৰিব। গতিকে স্বতন্ত্ৰভাৱে ধন উপাৰ্জনৰ আজি পথ মুকলি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আপোনাক কিবা আশা কৰি থকা দেখা যাব। গতিকে পৰিয়ালৰ হয়তো আপুনি কিবা সহায় নতুবা কিবা কাম বন কৰি দিবলগীয়া হ'ব পাৰে। আজি আপুনি যি ইচ্ছা কৰিব সেইমতেই ফলাফলবোৰ লাভ কৰিব। গতিকে ভাল ইচ্ছা কৰাৰ ভাল কামনা আপুনি মনলৈ আনিব, কাৰণ যিটো ভাবিব সেইটোৱে আপোনাৰ হৈ উঠাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত আপোনাৰ গোপন শত্ৰুৰ কথা আপুনি গম পাব। গতিকে আপোনাৰ যদি কৰ্মক্ষেত্ৰত কোনোবা শত্ৰুৰ বিষয়ে আপুনি গম পোৱা নাছিল, আজি সেই শত্ৰুৰ বিষয়ে আপুনি নিশ্চয় গম পাব। আজি যোগাযোগ ব্যৱস্থাও সকলোৰে সৈতে সুন্দৰ থাকিব। গতিকে এই ৰাশিৰ ব্যক্তিসকলক আজি সকলো কামতো এক্টিভ থকা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ, লগতে বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি অধ্যয়ন কৰিম বুলি ভাবে সেই বিষয় শেষ নোহোৱালৈকে অধ্যয়নত ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশৰ ফালৰ পৰা শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি কথাবোৰ মিলা নাছিল কিন্তু আজি সেই সমস্যাবোৰ দূৰ হ'ব। গতিকে সকলো কাম সহজ সৰল সোনকালে হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আশা কৰা মতে আজি আপুনি অৱশ্যে ফলাফলবোৰ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো আপোনাৰ শুভ দেখা পোৱা গৈছে। হাতত ধন থাকিব। অৱশ্যে কিবা নহয় কিবা বয় বস্তু আপুনি আজি ক্ৰয় কৰিবলগীয়া হোৱাও দেখা যাব। আজি ভৱিষ্যতৰ পৰিকল্পনা আপোনাৰ মনত বৃদ্ধি পাব। গতিকে ভৱিষ্যতে কি কৰিব, বিশেষকৈ ঘৰুৱা চিন্তা, ঘৰৰ কেনেকৈ কি কৰিব কি নকৰিব, এনেধৰণৰ চিন্তা আপোনাৰ মনত আজি আহিব পাৰে। প্ৰেমৰ ফালৰ পৰা আজি দিনটো শুভদায়ক হৈ পৰিব। অৱশ্যে কিবা নহয় কিবা কথা আপুনি শিকিব পাৰিব। আজি কথাবোৰ জনাৰ শিকাৰ সম্ভাৱনা যথেষ্ট আছে। কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগ আজি দেখা গৈছে। গতিকে আপুনি যি কামেই নকৰক কিয় সেই কামত আপোনাৰ নিশ্চয় উন্নতি হ'ব। পৰিয়ালত কিবা কথা হয়তো আপুনি পাহৰিব পাৰে। গতিকে পৰিয়ালৰ কোনোবা ব্যক্তিৰ কিবা কথা পাহৰাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। সেই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হঠাৎ কোনো আলহী নতুবা সম্পৰ্কীয় ব্যক্তিৰ আগমনৰো আজি সম্ভাৱনা আছে। গতিকে কিবা কাম বন কৰি থাকিলেও হয়তো এনে কোনো ব্যক্তিৰ আগমন হ'ব, যি ব্যক্তিৰ আগমনৰ বাবে আপুনি কাম বনবোৰ অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। আজি দিনটোত শিক্ষাগুৰুৰ সৈতেও সম্বন্ধত মধুৰতা আহিব। গতিকে এক ভাল সম্পৰ্ক শিক্ষাগুৰুৰ সৈতে গঢ়ি উঠিব। লিখা পঢ়াৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে আজি মুখস্থ শক্তি, মনত ৰখা শক্তিৰে আজি শিক্ষা গ্ৰহণ কৰা, শিক্ষাত কিছু আগবঢ়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় ভাৱ একেবাৰে নোহোৱা হ'ব। গতিকে ভয়ৰ পৰা কিছু পৰিত্ৰাণ লাভ কৰিব আৰু সাহস, কৰ্ম দক্ষতা এওঁলোকৰ আজি বৃদ্ধি পাব। আজি যি পৰিস্থিতি নহওক কিয় এই ৰাশিৰ ব্যক্তিসকলে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব। তেনেধৰণৰ ক্ষমতা এওঁলোকৰ ভিতৰত আজি আহিব। আজি অজ্ঞাত পথৰ পৰা ধন আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে আপুনি নজনাকৈয়ে হয়তো ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব, যি ধনৰ আগমনে আৰ্থিক স্থিতি কিছু সবল কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তা আহিব। আপুনি নোহোৱাকৈ হয়তো পৰিয়ালৰ কাম বনবোৰ আজি সিমান আগ নাবাঢ়িব। গতিকে আপুনি পৰিয়ালত অংশগ্ৰহণ কৰিব লাগিব। প্ৰেম সম্পৰ্কত আজি খঙাল ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে। গতিকে সৰু কথাই হয়তো প্ৰেমত খং ৰাগৰ পৰিমাণো বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত অৱশ্যে বিগত দিনত যদি সমস্যা চলি আছিল, কাম বনবোৰ আগবঢ়া নাছিল, আজি সেই সমস্যাবোৰো দূৰ হ'ব আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ফুৰিব যাবলৈ আপোনাৰ মন যাব। ঘূৰা ফুৰাৰ প্ৰতি এওঁলোকৰ আগ্ৰহ ধাউতি বৃদ্ধি পাব। জীৱন সংগীৰ পৰা আপুনি কিবা খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। শিক্ষাত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে মাতৃৰ কথা হয়তো শুনিবলগীয়া হ'ব পাৰে। মাতৃয়ে অকণমান পঢ়া শুনাক লৈ কিবা কথা শুনাব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ পৰা বাহিৰত থকা ব্যক্তিসকলৰ আৰ্থিক স্থিতিৰ অকণমান দুৰ্বলতা আহিব পাৰে। গতিকে যদি ঘৰত থাকে বৰ বিশেষ সমস্যা নাহে, কিন্তু ঘৰৰ পৰা বাহিৰত থকা ব্যক্তিসকলৰ বাবে ধনৰ অভাৱ হ'ব পাৰে। আজি
দিনটো অৱশ্যে ৰোমান্টিক ভাৱত পাৰ হ'ব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আজি বিশেষ শুভ দেখা পোৱা গৈছে। আজি দিনটোত অসাধাৰণ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, গতিকে আপুনি আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ আজি কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত অৱশ্যে কিবা পজিটিভ পৰিৱৰ্তন আনিব বিচৰাও দেখা যাব, কিন্তু সৰু কথাই কাৰোবাৰ সৈতে মতভেদ আনিব পাৰে, গতিকে যিমান পাৰে মতভেদ কাজিয়া পেচালৰ পৰা দূৰত থাকিব। আজি কিন্তু নতুন নতুন কথা জানিব আৰু শিকিবও আপুনি পাৰিব, গতিকে নতুন কথা জনাৰ শিকাৰ সম্ভাৱনা যথেষ্ট আছে। সঁচা প্ৰেম লাভ কৰিব, প্ৰেম সম্বন্ধত আজি পবিত্ৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। শিক্ষাত আজি ডাঙৰৰ কথা যদি মানি চলে তেতিয়াহ'লে নজনা কথা জানিব পাৰিব, নজনা কথা জনাৰ শিকাৰ আজি প্ৰবল সম্ভাৱনা এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে। বাকী কিন্তু সকলো দিশত শুভ। অদৰকাৰী কথাবোৰ এওঁলোকে সিমান চিন্তা কৰি নাথাকে আৰু খুব দৰকাৰী ক্ষেত্ৰতহে এওঁলোকক আজি আগ্ৰহ আৰু আগভাগ লোৱা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব, সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে বাহিৰা বস্তু খোৱা লোৱা কৰিলে অকণমান পেটৰ সমস্যাই দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি বিগত দিনৰ চিন্তাই অকণমান মনত চঞ্চলতাও আনিব পাৰে, কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ শুভ দেখা পোৱা গৈছে, গতিকে ধন টকা পইচাৰ সঞ্চয়ো কৰিব পাৰিব, আপোনাৰ হাতত আজি আহিব। এই ৰাশিৰ ব্যক্তিসকল খুব আজি আদৰ্শবাদী হোৱা দেখা যাব, গতিকে আপোনাক অন্য ব্যক্তিয়ে আদৰ্শৰূপে লোৱা দেখা যাব। অন্য ব্যক্তি আপোনাৰ কথা, আপোনাৰ ব্যক্তিত্বত কিছু অনুপ্ৰেৰণা লাভ কৰা দেখা যাব। আজি মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু প্ৰিয়জনে কিবা কথাত আপোনাক খং কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি ভবামতেই কাম বনবোৰ নহ'ব পাৰে, অকণমান পিছ পৰি ৰ'ব পাৰে, নতুবা যিমান আশা কৰি আছে তাতকৈ ফলাফল কৰ্মক্ষেত্ৰত অকণমান কম হ'ব। আজি বিশ্বাসঘাতকতা কৰা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি সংগীত, নৃত্য, গীত এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত থকাও দেখা যাব। আৰু ভৱিষ্যতৰ পৰিকল্পনা, ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনাও আজি মনত চলিব পাৰে। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে, গতিকে কোনোবা ব্যক্তিয়ে দিনটোত নিমন্ত্ৰণো আপোনাক দিব পাৰে। শিক্ষাত একাগ্ৰতা বাঢ়িব, বিশেষকৈ যিখিনি পঢ়িব সেইখিনি কম সময়ৰ ভিতৰতে একাগ্ৰ হৈ পঢ়া শুনা কৰা এই ৰাশি ব্যক্তিসকলক দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব, সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰা দেখা যাব, গতিকে হাঁহি ধেমালি ফূৰ্তি কৰি এওঁলোকে মন পচন্দৰ কাম বনবোৰ আজি কৰা দেখা যাব। ধন সম্পৰ্কীয় সমস্যাই অকণমান অৱশ্যে চিন্তাৰ কাৰণ হ'ব পাৰে, গতিকে টকা পইচাৰ বাবে হয়তো মনত চিন্তা চলি থাকিব পাৰে, কিন্তু কোনোবা বিশ্বাসযোগ্য ব্যক্তিৰ পৰা যদি আপুনি উপদেশ লয় তেতিয়াহ'লে আপোনাৰ দিনটো আজি খুব সুন্দৰ হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যই হয়তো আপোনাক কিবা আপত্তি কৰিব পাৰে, পৰিয়ালৰ আপত্তি পূৰণ কৰিবলগীয়া দিনটোত হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা যদিও প্ৰিয়জনৰ ফালৰ পৰা কিছু দূৰত থাকিব লাগিব, তথাপি সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ নপৰে, মিলা প্ৰীতি আজি সম্পৰ্কত থাকিব। ৰাত্ৰিৰ ভাগলৈ আজি হয়তো কোনোবা প্ৰিয় ব্যক্তিয়ে খা খবৰ আপোনাৰ ল'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ লগ হৈ ব্যৱসায় কৰাৰ
ক্ষেত্ৰত বিশেষ উৎসাহ আজি বাঢ়িব গতিকে আনৰ সৈতে লগ হৈ হয়তো ব্যৱসায় কৰিবলৈ আপোনাৰ আজি মন যাব কথাবোৰ সোনকালে বুজাৰ আজি ক্ষমতাও বৃদ্ধি পাব গতিকে আনে কিবা কথা ক'লে সোনকালে বুজি পোৱাৰ ক্ষমতা আপোনাৰ বৃদ্ধি পাব ঘৰত কিন্তু সময় দিব আপুনি নোৱাৰিব কিবা নহয় কিবা কাৰণবশতঃ আপোনাৰ ঘৰত সিমান সময় অতিবাহিত কৰিব আজি নোৱাৰিব বাকি কিন্তু সকলো দিশত শুভ আজি বিদ্যাৰ্থীসকলৰ বাবে শিক্ষাত শুভ ফল বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ ফালৰ পৰা আজি সাপোৰ্ট লাভ কৰিব বাকি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব কলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব তুলা ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যত সবলতা আহিব গতিকে বিগত দিনৰ তুলনাতো আজি সুস্থ সবল যেন আপুনি অনুভৱ কৰিব পাৰিব যদি বহু দিনৰ পৰা ধন ইনভেষ্ট কৰি আহি আছে তেতিয়াহলে তেনে ধনৰ পৰা আজি লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে শিশুৱে আপোনাক কিবা গৌৰৱ অনুভৱ কৰাব গতিকে শিশুৰ পৰা আপুনি কিবা গৌৰৱ অনুভৱ কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ব্যক্তিগত কথাবোৰ আনক ক'ব হয়তো বিচাৰিব পাৰে গতিকে আনক নোকোৱালৈকে মনত কিছু খুদুহনি চলি থাকিব পাৰে গতিকে যেতিয়ালৈকে নকব তেতিয়ালৈকে মনত অস্থিৰ ভাৱ থাকিব পাৰে কিন্তু কোৱাৰ পিছত তেওঁলোকৰ মনত কিছু স্থিৰতা অহা দেখা যাব নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো অত্যন্ত শুভদায়ক কাৰণ আশা কৰা মতে আপুনি সেই ক্ষেত্ৰত ফলাফল লাভ কৰিব গতিকে নতুন কামত আৰম্ভ কৰিলে দিনটোত লাভৰ পৰিমাণ যথেষ্ট দেখা পোৱা গৈছে আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব লগতে সাজ পোছাকে হওক নতুবা কিবা আপোনাৰ প্ৰয়োজনীয় বস্তু আজি ক্ৰয় কৰিব লাগিব জীৱন সংগী হয়তো খৰচক লৈ অকণমান কিবা কথা শুনাব পাৰে গতিকে সম্বন্ধটো গুৰুত্ব ৰাখিব বিদ্যাত এওঁলোকৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব গতিকে যিখিনি পঢ়িব সেইখিনি পঢ়া এওঁলোকৰ সোনকালে মনত ৰখাৰ শক্তি আজি বৃদ্ধি পাব বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহলে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব বেছিক ৰাশি ব্যক্তিসকলে আজি আনক সোনকালে আকৰ্ষিত কৰিব পাৰিব গতিকে আপোনাৰ কাম আপোনাৰ ব্যক্তিত্বই আজি আনক সোনকালে আকৰ্ষিত কৰিব পাৰিব স্বাস্থ্যপাতিত সবলতাৰ লগতে আজি সৌন্দৰ্য বৃদ্ধিৰ বিশেষ যোগ দেখা পোৱা গৈছে অৱশ্যে সৌন্দৰ্য তেওঁলোকে বেছি সময় আজি পাৰ কৰা দেখা যাব আজি কোনোবা ব্যক্তিয়ে ধন বিচাৰি হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে গতিকে যিকোনো ব্যক্তিক আপুনি ধন নিদিব কাৰণ আজি দিয়া ধন উভতাই পোৱাত অকণমান অসুবিধা হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি ধাৰ্মিক স্থললৈ আপোনাৰ যাত্ৰা হ'ব পাৰে গতিকে কৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈ আপুনি হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে প্ৰেমৰ ফালৰ পৰা আজি দিনটো এক বিশেষ শুভ দিন আৰু মনৰ ভাৱ এওঁলোকে আনক আজি ব্যক্ত কৰিব পাৰিব গতিকে যি মনত ভাবি আছে সেই ভাবি থকা কথাবোৰ আনক ক'বলৈ আজি আপোনাৰ মন যাব নতুবা সুবিধাও আপুনি লাভ কৰিব দিনটো লৰা ধপৰাৰ মাজতো পাৰ হ'ব গতিকে কৰ্মৰ ব্যস্ততা খৰতকীয়াকৈ আপুনি কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে অৱশ্যে মন পছন্দৰ কাম কৰাত আজি আপুনি সুযোগ লাভ কৰিব গতিকে যি ভাল পায় সেই কাম কৰাৰ সুযোগ সুবিধা আজি নিশ্চয় লাভ কৰিব আজি সকলো ক্ষেত্ৰত নতুনত্ব আহিব যিকোনো নতুন ক্ষেত্ৰতে আপুনি নাবাঢ়ক কিয় সেই ক্ষেত্ৰত আপুনি নিজকে কিছু সুখী যেন অনুভৱ কৰিব পুৰণা বিষয়তকৈ নতুন বিষয়ও আপোনাৰ পছন্দ হ'ব আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো একে ক'ব পাৰি কাৰণ পঢ়া শুনাটো পুৰণা বিষয়ৰ তুলনাত নতুন বিষয় অধ্যয়ন কৰিবলৈ আজি মন যাব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘি বৰণীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে হয়তো বিগত দিনত নভবা নিচিন্তাকৈ খৰচ কৰিছিল, কিন্তু আজি খৰচ কৰাৰ পূৰ্বে আপুনি চাই চিতি লোৱাটো ভাল হ'ব, নহ'লে অনাগত দিনত ধনৰ অভাৱ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি নিজতকৈ সৰু ব্যক্তিৰ পৰাও আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব। অৱশ্যে আনৰ কথাই আপোনাক আজি উৎসাহ উদ্দীপনা দিয়াও দেখা যাব। গতিকে আনৰ কথা শুনি হয়তো আপুনি মটিভেট লাভ কৰিব পাৰে। আজি ৰোমান্টিকভাৱেও পাৰ হ'ব। দিনটো প্ৰেম হওক, বৈবাহিক হওক, সকলো ক্ষেত্ৰত দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। নিজৰ মনৰ কথা আজি আনক ক'বৰ বাবে খুব শুভ দিন, কাৰণ কিছুমান কথা আপুনি হয়তো মনত ৰাখি আছিল। আজি সেই কথাবোৰ আনক কোৱাৰ এক সুযোগ সুবিধা আপুনি লাভ কৰিব। দিনটোৰ আজৰি সময়ত বন্ধুৰ সৈতে পাৰ কৰিব মন যাব পাৰে। গতিকে বন্ধুৰ সৈতে আজি সম্পৰ্কত মধুৰতা আহিব। জীৱনসংগী আপোনাক যিকোনো কামত আজি চেষ্টা আৰু কষ্টৰ কামত আপোনাক সহায় সহযোগিতা কৰা দেখা যাব। আজি মনত অৱশ্যে নিগেটিভ চিন্তাও আহিব পাৰে। গতিকে সেই চিন্তাবোৰ আপুনি যিমান পাৰে দূৰ কৰাৰ চেষ্টা কৰক। বিদ্যাৰ্থীসকলৰ বাবে বিশেষ শুভ দিন, কাৰণ বিদ্যাত আজি একাগ্ৰতা বৃদ্ধি পাব। একেৰাহে এওঁলোকে পঢ়া শুনাত গুৰুত্ব দিয়া দেখা যাব। ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ আজি কিবা ভাল খবৰ আপুনি শুনিব পাব পাৰে। লগতে আজি ঘৰত মানুহৰ সংখ্যা বৃদ্ধি পাব। গতিকে আলহী হওক, ওচৰ পাজৰৰ ব্যক্তি হওক, আপোনাৰ ঘৰলৈ অহা যোৱা কৰি থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত গৈ নতুবা ভিডিঅ'টোৰ শেষত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হ'ব পাৰে। আজি দিনটোৰ মধ্যভাগত কোনোবা পুৰণা বন্ধুৱে আপোনাৰ সৈতে যোগাযোগ কৰিব। গতিকে পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ বৃদ্ধি পাব। আজি পুৰণা দিনৰ স্মৃতি আপোনাৰ মনলৈ আহিব পাৰে। লগতে সোণালী সুযোগ প্ৰাপ্তিৰো আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আকস্মিক কিবা সোণালী সুযোগ হয়তো আপুনি লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ, কাৰণ প্ৰিয়জনে আপোনাক আজি যথেষ্ট গুৰুত্ব দিব। আজি দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈকে আপোনাৰ স্বাস্থ্য পাতিত সবলতা থাকিব। গতিকে সুস্থ সবলভাৱে দিনটো পাৰ হ'ব। কিন্তু টিভি মোবাইলত ব্যস্ততা অকণমান বাঢ়িব পাৰে। দিনটোৰ বেছি সময় হয়তো মোবাইলত সময় পাৰ হ'ব পাৰে। জীৱনসংগী, যিসকল বিবাহিত ব্যক্তি, জীৱনসংগী হয়তো অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে। কিন্তু আজিৰ দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে হয়তো নিমন্ত্ৰণ দিব পাৰে। ইয়াৰ বাহিৰে কথাবোৰ জানিবলৈ শিকিবলৈ আজি মন যাব। গতিকে শিক্ষাতে হওক, বাকী বেলেগ ক্ষেত্ৰতে হওক, কথাবোৰ জানিব আৰু শিকিবলৈ আপোনাৰ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল যথেষ্ট বাঢ়িব। গতিকে সুস্থ সবল আৰু নিজকে এক্টিভ যেন আপুনি অনুভৱ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপুনি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে ধন হানি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে বাহিৰত থাকি ব্যৱসায় কৰাসকলে কিছু গুৰুত্বপূৰ্ণভাৱে ব্যৱসায় কৰাৰ চেষ্টা কৰক। আজি ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ
কৰিবলগীয়া হ'ব পাৰে, নতুবা আপোনাক আজি কোনোবাই হয়তো নিমন্ত্ৰণো দিব পাৰে। আপোনাৰ আশা আকাংক্ষাবোৰো আজি বৃদ্ধি পাব, গতিকে মনত নতুন নতুন আশাৰ আজি উদয় হোৱা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো শুভ। লগতে ছাত্ৰ ছাত্ৰীসকলে আজি দিনটোত পঢ়া শুনাত বিশেষ অগ্ৰগতি লাভ কৰিব। যদি পৰীক্ষামূলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে দিনটো আপোনাৰ বাবে বিশেষ শুভ হৈ পৰিব। আজি আনৰ কথাই অনুপ্ৰেৰণা দিয়া দেখা যাব। বিশেষকৈ কষ্ট কৰা ব্যক্তিৰ পৰা আপুনি কিবা অনুপ্ৰেৰণা লাভ কৰিব পাৰিব, গতিকে আপোনাৰ অন্য ব্যক্তিক দেখি হয়তো কষ্ট কৰিবলৈ আজি ইচ্ছা যাব। চেষ্টাত সফলতাৰ যোগ আছে, গতিকে আপুনি চেষ্টা কৰক। কম চেষ্টাই আজি বেছি সফলতা দিয়া আপোনাক দেখা যাব। আজৰি সময়খিনি তেওঁলোকে কিবা নহয় কিবা কথা চিন্তা কৰি থকা দেখা যাব, গতিকে অকণমান সময়ো আজি দিনটোত অবাবত ব্যয় কৰা দেখা নাযায় এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি জীৱনটো ভালদৰে উপভোগ কৰা দেখা যাব, গতিকে মনত নতুন নতুন আশাৰ আজি উদয় হ'ব আৰু উচ্চ চিন্তা আজি মনত চলি থাকিব। আজি দিনটোত সাহসী পদক্ষেপ লোৱা দেখা যাব, গতিকে এনে কিবা সাহসিক পদক্ষেপ ল'ব যি পদক্ষেপে এওঁলোকক আজি জীৱনত নতুন পথ প্ৰদৰ্শন কৰাব। আজি দিনটোত খৰচ বেছিকৈ কৰাও দেখা যাব, বিশেষকৈ আনক দেখুৱাবলৈ এওঁলোকে খৰচ কৰা পৰিলক্ষিত হ'ব, গতিকে গুৰুত্ব ৰাখি খৰচ কৰাৰ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি জীৱনসংগীয়ে হয়তো কিবা কথা অকণমান খঙালভাৱে ক'ব পাৰে, কিন্তু প্ৰেমত আজি খুব শুভ দেখা পোৱা গৈছে। সঁচা প্ৰেম যদিও আপুনি লাভ নকৰিব তথাপি প্ৰেমত আজি মধুৰতা বৃদ্ধি পাব। যদিও সঁচা প্ৰেমে সিমান পূৰ্ণতা লাভ নকৰিব, কিন্তু যিখিনি সময় প্ৰেম সম্বন্ধত থাকিব সেইখিনি সময় আপোনাৰ খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। নিজৰ ক্ষমতা দক্ষতা আজি আপুনি দেখুওৱাৰ সুযোগ লাভ কৰিব, গতিকে আপুনি যি কৰিব সেই কথাবোৰ আনে ভাল পাব। নতুন নতুন সুবিধা প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু কম সময়ৰ বাবেহে আপোনাৰ ওচৰত সুবিধাবোৰ আহিব, গতিকে যেতিয়া আহিব আপুনি তাৎক্ষণিকভাৱে সেই সুবিধাবোৰ লোৱাৰ চেষ্টা কৰিব। দেখিব আপোনাৰ দিনটো লাভ হৈ পৰিব। আজি আনৰ উপদেশ লোৱাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনেৰে কাম কৰিব বিচৰা দেখা যাব। যি ভাল পায় সেইবোৰহে কৰা দেখা যাব। আনৰ উপদেশ সিমান শুনিব এওঁলোকে নিবিচাৰে। আজি শিক্ষা ক্ষেত্ৰতো নতুন নতুন সুযোগ সুবিধা আপুনি লাভ কৰিব, গতিকে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে শিক্ষা ক্ষেত্ৰত নতুন সুবিধা লাভ কৰিব পাৰে। আজি দিনটোত ঘৰত ইলেক্ট্ৰনিক বস্তুৰ হয়তো বেয়া হ'ব পাৰে, কিবা ইলেক্ট্ৰনিক বস্তু যাৰ বাবে ঘৰুৱা ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব। লিখা পঢ়াৰ লগতে এই ৰাশিৰ ব্যক্তিসকল সংগীত কালচাৰেল ক্ষেত্ৰৰ সৈতেও জড়িত থকা দেখা যাব, গতিকে পঢ়া শুনাৰ সমানে এওঁলোকে সংগীতৰ প্ৰতি কালচাৰেল ক্ষেত্ৰৰ প্ৰতি আজি আগ্ৰহী হোৱা দেখা যাব। আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তি নতুবা প্ৰিয় ব্যক্তিয়ে আপোনাৰ সৈতে আজি যোগাযোগ কৰিব, গতিকে বহুদিনৰ মূৰত তেনে ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা কামত অংশগ্ৰহণ কৰে নতুবা এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে সেই কাম শেষ নোহোৱালৈকে নিৰন্তৰ একেটা কামতে লাগি থকা দেখা যাব, গতিকে তেনেধৰণৰ ব্যক্তিত্ব এই মীন ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত অহা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত
প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।